মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ নেতৃত্ব লৈ 150 কোটিতকৈও অধিক টকাৰে আমাৰ গুৰুজনাৰ নামৰ এই প্ৰকল্পটো কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিল। আজি আহি সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো আহি আৰম্ভ কৰিব। ভাল লগা পৰিৱেশ হৈছে, কিন্তু আৰু ভাল হ'ব আৰু অলপ সময়ৰ ভিতৰত আৰু এই অনুষ্ঠানটোৱে জাকত জিলিক হৈ উঠিব। আমাৰ অসমীয়াৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰদোৱা থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বৰদোৱা থান। গতিকে এই থানখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাটো আমাৰ অবিভক্ত নগাঁও জিলাৰ প্ৰত্যেকজন মানুহৰ কাৰণে গৌৰৱ। এই অঞ্চলৰ এজন ব্যক্তি হিচাপে এই অনুষ্ঠানটোৰ এই পৰিৱেশটি অত্যন্ত অভিভূত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান কোটি টকাৰ প্ৰকল্প? মই একজেক্টলি নাজানো, PWD ডিপাৰ্টমেণ্টৰ মোৰ মতে 150 কোটিতকৈ অধিক। ইয়াতে কিছু অচিনাক্ত লোকে বাস কৰিছিল, তাৰ ইয়াত উচ্ছেদ কৰিছিল 2016 চনত। এইখিনিতো 2016 চনত উচ্ছেদ হৈছে। আমি এই কাম আমি চলাই ৰাখিছোঁ, ভৱিষ্যতেও কঠোৰ হাতৰে আমি চলাই ৰাখিম। আকৌ কৈছোঁ, শংকৰদেৱৰ জন্মস্থান, শংকৰদেৱৰ য'ত মূল ভেটি আছে, তাত যদি অচিনাকি ব্যক্তিয়ে, সন্দেহজনক ব্যক্তিয়ে আহি দখল কৰে, ইয়াক কোনোপধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰে মানি নলয় আৰু মানি লোৱা নহ'ব। যিসকলে যদি ওচৰে পাঁজৰে এতিয়াও বেদখল কৰি আছে, নিজে নিজে গুচি গ'লে তেখেতলোকৰ ভাল হ'ব। গৌৰৱ গগৈটো চৰিত্ৰই ভাঙি দিব লাগিব। সেইটোৱে আপোনালোকে এই কথাষাৰ অসমৰ ৰাইজক সোধক। আপুনি এটা ভাল কথা কৈছে। যি স্থানত আছোঁ, এই স্থান সন্দেহযুক্ত ব্যক্তিয়ে, অচিনাকি ব্যক্তিয়ে দখল কৰিছিল আৰু আমি তাক বেদখল মুক্ত কৰি ইমান ধুনীয়া প্ৰাণৱন্ত কৰি তুলিছোঁ। ইয়াতো যদি আকৌ গৌৰৱ গগৈ ডাঙৰীয়ে দি দিয়ে, অসমৰ অৱস্থা অতি বেয়া হ'ব। অসমৰ অৱস্থা তেওঁলোকে বেয়া কৰিছিল, বেয়া কৰিবলৈ বিচাৰে, কিন্তু অসমৰ আজি সিদ্ধান্ত ল'ব, ভাল হ'ব বিচাৰেনে বেয়া হ'ব বিচাৰে। আমি এই প্ৰকল্পটি সুন্দৰভাৱে অসমৰ তথা ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিবলৈ যি প্ৰস্তুতি চলিছে, এয়া আমাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 29 তাৰিখে ইয়াক ৰাষ্ট্ৰৰ বাবে, আমাৰ ৰাজ্যৰ বাবে উৎসৰ্গিত কৰিব। তাৰ সকলো প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আৰু আজি এইটোত আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনে গুৰুজনাৰ জন্মৰ 500 বছৰৰ পিছত আজি গুৰুজনাৰ এই স্থানটো এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ